ৰিজাল্ট ইতিমধ্যে প্ৰকাশ হৈছে। বিগত 2টা বছৰ চিৰাং জিলাৰ উত্তীৰ্ণৰ হাৰ অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিছিল। এইবাৰ একেবাৰে একাদশ স্থানত আহি পালে, কি বুলি কয়? হয় হয়, ধন্যবাদ জনাইছোঁ। প্ৰথমে চাওক, বিগত 2টা বছৰত 2023 আৰু 2024 আমি অসমৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছিলোঁ। আমি 23ত 88.64 আৰু 24ত আমি 91.2% লৈ এতিয়া অসমৰ ভিতৰতে দ্বিতীয়বাৰৰ কাৰণে আমি প্ৰথম স্থান অধিকাৰ কৰিছিলোঁ। মানে কথাটো হ'ল, আপছ এণ্ড ডাউনছটো থাকিবই, শিক্ষা জগতত থাকিব, মানুহৰ জীৱনতো থাকিব। আমি প্ৰয়াস কৰিছিলোঁ যথেষ্ট। এইবাৰ ৰিজাল্ট আপুনি চাব, গোটেই অসমতে যিটো পাৰ্চেণ্টেজ বৰ এটা ভাল নহয়। ইয়াৰ কাৰণ কিছু আছে, যেনে ধৰক OMR চিট এইবাৰ আমি 4টা বিষয়ত, ইংলিছ, ছ'চিয়েল ছায়েন্স, জেনেৰেল মেথছ আৰু এটা আছিলে ছ'চিয়েল ছায়েন্স। এই 4টা বিষয়ত ল'ৰা ছোৱালীয়ে 45 মাৰ্কছৰ OMR ফিল আপ কৰিবলগা হৈছিলে, আৰু 45 মাৰ্কছ আছিলে দ্বিতীয় পাৰ্টটো। এই পাৰ্ট 2টোত আছিলে আপুনি নেৰেটিভ লিখিব লগা হৈছিলে। তো আপোনালোকে জানিব, সাধাৰণতে আমাৰ ল'ৰা ছোৱালীখিনি মানে লিখাৰ ক্ষেত্ৰত বৰ দুৰ্বল হয়। তথাপি আমি চেষ্টা কৰিছিলোঁ ভাল কৰিবৰ কাৰণে। বিভিন্ন কাৰণত ধৰকচোন, এইবাৰ আমি খুব এটা বেয়া কৰা নাই বুলি ক'ব পাৰোঁ, কাৰণ 33 ডিষ্ট্ৰিক্টৰ ভিতৰত 11 পজিশ্যন হ'লেও আমি পাইছোঁ। আৰু এইটো মই গৌৰৱ কৰোঁ যে সমগ্ৰ BTADৰ ভিতৰতে, BTAD 4খন জিলাৰ ভিতৰতে আমি প্ৰথম স্থান অধিকাৰ কৰিছোঁ। আমাৰ চিৰাং প্ৰথম স্থান অধিকাৰ কৰিছে, আমি 77.44% পাইছোঁ। তাৰপিছতে দ্বিতীয় স্থানত বাক্সা আছিলে 69.64, তৃতীয়তে কোকৰাঝাৰ 61.12 আৰু ওদালগুৰি 60.10% পাইছে। গতিকে অলপ হ'লেও আমি সন্তুষ্টি লভিছোঁ যে এটলিষ্ট BTADত আমাৰ প্ৰথম স্থান অধিকাৰ কৰিব পাৰিছোঁ। আৰু চিৰাং জিলাত আমি টোটেল 6,930 আমাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিলে। তাৰে ফাৰ্ষ্ট ডিভিজন পালে 1384, ছেকেণ্ড ডিভিজন পাইছে 2782, আৰু থাৰ্ড ডিভিজনৰ সংখ্যা খুব কম 961। অৰ্থাৎ কোৱালিটিটো যে ভাল সেইটোৱে প্ৰমাণ কৰিছে। আমাৰ পাছ পাৰ্চেণ্টেজটো হৈছে 74.44। তো এইখিনিতে ৰিজাল্ট বাৰু 11 পজিশ্যন পালোঁ অসমৰ ভিতৰতে, আমি দুখ ৰখা নাই। মই মোৰ শিক্ষক বন্ধুসকলক, তেওঁলোকে দেহে কেহে খাটিছে। এইবাৰ পোনপ্ৰথমবাৰৰ কাৰণে যিটো পৰীক্ষা ছিষ্টেম, সেই ছিষ্টেমটোৱে আপোনালোকে চাব, জেনেৰেল মেথত এটা প্ৰব্লেম হৈছিলে, ছ'চিয়েল ছায়েন্সত ছাত্ৰ ছাত্ৰীখিনিয়ে অলপ সমস্যাত পৰিছিলে, কাৰণ খুব ভলিউমিনাছ হৈছিলে, নাৰ্ভাছ হৈছিলে। সেইটো এটা ফেক্টৰ বুলি মই ক'ব খোজোঁ। এনিৱে যি হ'ল, অহাবাৰ আকৌ যাতে আমি আমাৰ সুনামটো আমি কৰি আহিবলৈ পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিম। শিক্ষক বন্ধুসকল, আপোনালোকৰ মিডিয়াসকল, আপোনালোকেও আমাক যথেষ্ট হেল্প কৰিছে জাগৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত। বিভিন্ন ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যন, যোৱাবাৰো আপোনালোকক মই কৈছোঁ, আমাৰ ইয়াত এপছুৱে আমাক যথেষ্ট সহায় কৰিছে। গোৰ্খা আছে, আক্ৰাছু, জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ, আচ্ছা, চান্তাল ষ্টুডেণ্টছ ইউনিয়ন, সকলোৱে আমাক সহায় কৰিছে। তেওঁলোকৰ লগত আমি টাচত আছোঁ। আমি অতি সোনকালে আৰু এখন আমি এনালাইচিছ কৰিম, আমাৰ ৰিজাল্ট কিয় এনেকুৱা বেয়া হ'ল, তেওঁলোকৰ লগতো আলোচনা কৰিম, আৰু আশা ৰাখিছোঁ আপোনালোকৰ সহযোগত, সকলোৰে সহযোগত আমি আগবাঢ়ি যাম।